অবতার 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 अवतार सहयोग কৰিছে एब्जॉर्ब खुजली नहीं एब्जॉर्ब करो खूबसूरती हर दिन गुड नाइट गोल्ड फ्लैश विथ विजिबल फ्लैश वाइपर्स আৰু নিহাৰ নেচাৰেলছ হেয়াৰ অইল অবতার 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 মই আৰু সুধীৰ মুম্বাইলৈ যোৱাৰ কথা ভাবিছো Oh wow, that's a good news. কেতিয়া? কি গুড নিউজ? তুমি একো নজনাকে গুড নিউজ বুলি ক'লে যে? চাব বলক নাৰায়ণ ছাৰ তোমাক মোৰ কথা এটা ক'বলগীয়া আছে কওকচোন মই নিজে কম বুলি ভাবিছিলো কিন্তু ভাল লগা নাই কাৰোবাক কিবা ক'ব লগা আছে নেকি বহকচোন ছাৰ বহক বহি লওক বহক শিৱাৰ বিয়াখনৰ যে খেলি মেলি লাগিছে গমটো পাইছাই মই কি হৈছে গম ল'ম বুলি ভাবিহে আছিলো সময় মিলাব পৰা নাই নালাগে দিয়া যি হৈছে হ'বলৈ দিয়া খেলি মেলি লাগিছে যেতিয়া লাগক ঠিক কৰিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই এইবোৰ চিন্তা বাদ দি আমি এতিয়া বেলেগ কথা ভাবিব লাগে আপুনি কিবা ভাবিছে নেকি শিৱানীয়ে যি কৰিলে কৰিলে শিৱাৰ বিয়াখন চাই যাবলৈ পাৰিলে মই অলপ শান্তি পাম ভাবিছো আমি তাৰ কাৰণে এজনী বেলেগ ছোৱালী চাওঁ তোমাকে ছোৱালী এজনী চোৱাৰ কথা কম বুলি ভাবিছো এতিয়া ভাবিছো ছোৱালী এজনী আমাৰ হাতত আছে তাইকে ঠিক কৰো নেকি কোন ছোৱালী আলিয়া আলিয়া তাই ভাল হ'ব বুলি ভাবিছো তুমি স্নেহাৰ আগত কথাটো উলিয়াবাচোন তাই ভাল হ'ব বুলি ভাবিছো ঠিক আছে বাৰু মই সুধি চাম সোনকালে বিয়াখন হ'ব লাগে বিয়া বিয়া বুলি আৰু কিমান বাট চাম আচ্ছা শুনাচোন কি আমি ভবা কথাটো হ'বগে নে নহ'বগে মই কেনেকৈ জানো যদি আমি ভবা কথাটো নহয় তেনেহ'লে আমি বিয়া কিয় পাতিলো মানে ময়ো তাকেই ভাবিছো মই বিয়া কিয় হলো মানে মানে মাহঁতে আমাক মুম্বাইলৈ যাবলৈ দিছে কিন্তু মাহঁতৰ টকাৰে নহয় আমাৰ টকাৰে আমি টকা ক'ত পাম তুমি কিবা এটা কৰিব নোৱাৰানে মানে তুমি মোক এতিয়া টকা যোগাৰ কৰিবলৈ কৈছা নহ'লে আমাৰ বিয়া হোৱাৰ অৰ্থই নাথাকিব আচ্ছা চোৱা সুধীৰ মাহঁতে আমাক টকা নিদিলে টকা যোগাৰ তুমিয়ে কৰিব লাগিব যদি কথাটো এনেকুৱাই হয় তেতিয়াহ'লে এইবাৰ ময়ো ৰিক্স ল'ম মোক টকা লাগে লাগিলে য'ৰ পৰাই নহওক মুঠতে নিজক পইচা ৰাখিবলৈ মোক এতিয়া টকা লাগে কি ভাবিছা এইটো তুমি কি কথা কৈছা নাৰায়ণ মই কোৱা নাই ছাৰেহে আপোনাক সুধিবলৈ কৈছে আলিয়াক শিৱালে বিয়া পাতিম দেউতাই কিয় ভাবিলে হয়তো ঘপককৈ ছোৱালী এজনী বিচাৰি নোপোৱাত সেই বুলি যাকে তাকে এইখন ঘৰ বোৱাৰী কৰিম বুলি তেখেতে চিন্তা কৰিলে কেনেকৈ আলিয়াক যে মই অকল শিৱাৰ ফ্ৰেণ্ড কাৰণেহে সহ্য কৰি আছো সেইটোতো তুমি ভালকৈ জানা জানো সিহঁতৰ এই সম্পৰ্কটো মই একেবাৰে ভাল নাপাওঁ
ছোৱালীজনীকতো মোৰ কিবা এটা সহ্যই নহয়। তাই ড্ৰেছ পোছাক কথা বতৰা ৰহন চহন মোৰ একোৱেই ভাল নালাগে। আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল শিৱাই তাইক বিয়া কৰোৱাৰ পাছত সিহঁতি এইখন ঘৰত থাকিব বুলি তুমি ভাবিছা নেকি? কেতিয়াও নাথাকে। সেইটো হয় বাৰু, বাহিৰত থকা ছোৱালী ইয়াতনো কেনেকৈ সোমাই থাকিব? মই মোৰ ল'ৰাটো মোৰ ওচৰত থকাটো বিচাৰিছোঁ। সি ইয়াতেই থাকক, দেউতাকক সহায় কৰক। বিয়া কৰাই দি মোৰ তাক হেৰুৱাবলৈ মন নাই। তুমি দেউতাক কথাটো ক'বা। হ'ব বাৰু। আৰু সঁচা কথাটো হ'ল মই তাই ইয়াৰ পৰা কেতিয়া যায় সেইটোহে বিচাৰি আছোঁ। ঠিক আছে। দেউতাইনো বাৰু এইবিলাক কি সিদ্ধান্ত ল'বলৈ গৈ আছে? শিৱা আৰু আলিয়া? নাই নাই, কেতিয়াও হ'বলৈ দিব নোৱাৰি এইটো। তোমাৰ প্ৰয়োজনত তুমি মোক সহায় কৰিবা। মানে কথাটো এনেকুৱা ধৰণৰ, তোমাৰ প্ৰয়োজনৰ সুবিধা ল'ব খুজিছোঁ মই। মানে একচুৱেলি মই কথাটো বুজা নাই বৌ। বুজাই ক'বৰ কাৰণে কিছু কথা আগতীয়াকৈ কৈ দিব খুজিছোঁ। অৱতাৰ অৱতাৰ অৱতাৰ। যিটো কাম আপোনাৰ কমৰত থকা বন্দুকটোৱে কৰিব নোৱাৰে, সেইটো কাম ফলা খৰি আৰু জেওৰা খুটিৰে অতি সহজতে কৰি পেলাওঁ মই। 31 মে'ৰ পৰা উপভোগ কৰক নিশা 9:30 বজাত আৰু 12 বজাত কেৱল ৰেঙনিত। অৱতাৰ অৱতাৰ অৱতাৰ। কি হ'ল, মন বেয়া নেকি? নাই। দিলানে ঘপককে মিছা মাতি? তোমাৰ মুখখন দেখিলে গম পায় কিয় মিছা কথা কোৱা। কথা এটা ভাবি নথকা নহয়। কি কথা? শিৱাই আজি ৰোহনক লগ ধৰিছিল, আচ্ছা। কিন্তু কথা পাতিব নোৱাৰিলে। কিবা ক'ব খুজিছিল সি? তুমি মোক কথা এটা কোৱাচোন। কি? তুমি শিৱাৰ লগত কথা পাতিছানে নাই? নাই, সিও মোক ফোন কৰা নাই আৰু মইতো ফোন কৰাৰ প্ৰশ্নই নুঠে। হে ভগৱান, এইটো কি শুনিছোঁ? এজনে আনজনক আঙুঠি পিন্ধোৱাৰ পিছত কথা পতা নাই? নাই। আৰুষি, আজি সি ৰোহনক লগ কৰিব বিচাৰিছিল। তেনেহ'লে কথাবিলাক অলপ বেলেগ ফালে ঢাল খাইছে নেকি? মানে? সি চাগে তোমাৰ ৰোহনৰ লগত কিবা বেলেগ ৰিলেশ্যন আছে বুলি ভাবিছে। তুমি কথাবোৰ অলপ গুৰুত্ব দিয়া দে আৰুষি, নহ'লে কিন্তু সমস্যা বাঢ়ি গৈ থাকিব। মই আকৌ এবাৰ সুধিছোঁ সুধীৰ, মই যি কামেই দিওঁ তুমি কৰিবাতো? মোক এতিয়া মাত্ৰ টকা লাগে। কাম যিয়ে নহওক লাগিলে মই কৰিবলৈ ৰেডি আছোঁ। বঢ়িয়া। তুমি চাগে ভাবিছা মইনো তোমাক কি কাম দিব খুজিছোঁ, বা মইনো তোমাক কি কাম দিব পাৰিম। মই এইবিলাক একো ভবা নাই। তোমাৰ মনলৈ এবাৰো প্ৰশ্ন অহা নাইনে যে মই তোমাক কি কাম দিব খুজিছোঁ? চাওক বৌ, মোক এতিয়া টকা লাগে, গতিকে কি কাম কি বতৰা সেইবিলাক ভাবিবলৈ মোৰ সময় নাই। আৰু কি? মই আপোনাক সম্পূৰ্ণ বিশ্বাস কৰোঁ আৰু মোৰো অৱস্থাটো বুজি আপুনি মোক সহায় কৰিব বুলি মই ধৰিয়ে লৈছোঁ। আচলতে সুধীৰ, মইহে তোমাৰ পৰা সহায় ল'ব খুজিছোঁ। মোৰ পৰা সহায় মানে? মই আপোনাক কি সহায় কৰিব পাৰিম? তোমাৰ প্ৰয়োজনত তুমি মোক সহায় কৰিবা। মানে কথাটো এনেকুৱা ধৰণৰ, তোমাৰ প্ৰয়োজনৰ সুবিধা ল'ব খুজিছোঁ মই। মানে একচুৱেলি মই কথাটো বুজা নাই বৌ। বুজাই ক'বৰ কাৰণে কিছু কথা আগতীয়াকৈ কৈ দিব খুজিছোঁ। কাৰণ মই তোমাক যিটো কাম দিম সেই কামটো কৰিবলৈ হ'লে তুমি কিছু কথা জানিব লাগিব। আৰু কথাখিনি জনাৰ পিছত তুমি মেণ্টেলি প্ৰিপেয়াৰো হ'ব লাগিব। প্ৰথম কথা, এই ঘৰখনৰ বিষয়ে তুমি কি জানা? একো নাজানো বৌ।
মই জানো তুমি একো নাজানা, কিন্তু আচল কথাটো কি জানা? কি? এই ঘৰখনৰ বিষয়ে জানিব লগা বহুত আছে, বহুত কথা। বহুত কথা? মোৰ আজু ককাৰ শিৱাৰ ককাকলৈ মৰমটো অলপ বেছি আছিল, আৰু তাৰে সুবিধা ল'লে তেওঁলোকে। সুবিধা মানে কেনেকুৱা ধৰণৰ সুবিধা? অৱতাৰ 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 চৰকাৰী থানাৰ চাকৰিটো বাদ দি তোমাৰ থানাখনতে জইন কৰোঁ। এতিয়াহে মোৰ পাৰ্চনেল কেছবোৰ সোনকালে চল্ভ। অহা 31 মে'ৰ পৰা উপভোগ কৰক নিশা 9:30 বজাত আৰু 12 বজাত কেৱল ৰেঙনিত। অৱতাৰ 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 ছাৰ তাৰমানে ঘৰখনত কাৰো লগত কাৰো মিল নাই। ছাৰ প্ৰতিটো কথাতে মানুহৰ অসন্তুষ্টি। কাৰো কথাৰ মিল নাই, কাৰো কামৰ মিল নাই। তেনেকুৱা এটা সমস্যা নোহোৱা নহয়। যিমানে কথাবোৰ মিলাবলৈ চেষ্টা কৰিছো সিমানে পাক খাই খাই গৈ আছে। অলপমান অসুবিধা হৈ আছে। অকণমান নহয় নাৰায়ণ, বহুত বেছি অসুবিধা হৈ আছে। ছাৰ আৰু ইয়াৰ কাৰণ কি হ'ব পাৰে বুজি পাইছো, বুজি পাইছো। তুমি যিকোনো উপায়েৰে সমস্যাটো ঠিক কৰি দিয়া নাৰায়ণ, নহ'লে ঘৰখন আৰু ঘৰ হৈ নাথাকে। মই কি সমস্যাৰ কথা কৈছো তুমি বুজি পাইছা নহয় নাৰায়ণ? বুজিছো। তেনেহ'লে যি কৰিব লাগে কৰা আজিয়েই। মোৰ শহুৰ দেউতা শিৱাৰ ককাকৰ ভতিজাক ককায়েকৰ পুতেক। সেই কথাটো তুমি জানানে? ঘৰৰ মানুহ বুলি জানো, বিশেষ গম নাপাওঁ। মোৰ আজু ককাৰ শিৱাৰ ককাকলৈ মৰমটো অলপ বেছি আছিল, আৰু তাৰে সুবিধা ল'লে তেওঁলোকে। সুবিধা মানে কেনেকুৱা ধৰণৰ সুবিধা? শিৱাৰ ককাকে পঢ়ি থকাৰ সময়ত ইয়ালৈ গুচি আহিছিল। তেওঁলোকৰ সকলো খৰচৰ দায়িত্ব ল'লে মোৰ ককাই, মানে চাণক্যৰ ককাকে। এটা সময়ত পঢ়া শুনা শেষ হ'ল। তেওঁ গাঁৱৰ ঘৰলৈ ঘূৰি যাবলৈ ইচ্ছা নকৰিলে। লগৰ দুজনমানৰ লগত লগ হৈ ইয়াতে ব্যৱসায় আৰম্ভ কৰিলে। ব্যৱসায় আৰম্ভ কৰা মানে টকাৰ প্ৰয়োজন, আৰু সেই প্ৰয়োজনৰ টকাও দিছিল আমাৰ ককাই। হয়তো তুমি ভাবিছা আমাৰ ককা বহুত ধনী মানুহ আছিল। নাছিল, তেওঁ খেতি বাতি কৰি ঘৰ চলোৱা মানুহ আছিল। ভায়েকৰ প্ৰতি থকা মৰমৰ কাৰণে দেৱানন্দ ককাই যি বিচাৰিছিল তেওঁ তাকেই দিছিল। বুজিছো। দুদিনমান ব্যৱসায় ভালদৰে চলিছিল। এটা সময়ত লগৰ ল'ৰাকেইটাৰ পৰা আঁতৰি আহি তেওঁ নিজাকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ ধৰিলে। বিয়াও পাতিলে। আমাৰ ককাই অকণমান সকাহ পালে। ভায়েকক উপাৰ্জনৰ কাৰণে যোগ্য কৰা সকাহ। আৰু এটা সময়ত কি হ'ল? দেৱানন্দ ককাৰ ব্যৱসায় লাহে লাহে বেয়া হ'বলৈ ধৰিলে। উপায় বিচাৰি নোপোৱা হ'ল। টকা হাতলৈ অহাতকৈ খৰচে বেছি হ'বলৈ ধৰিলে। ব্যৱসায় ধৰি ৰাখিবলৈ
তেওঁক আকৌ টকাৰ প্ৰয়োজন হ'ল আৰু প্ৰতিবাৰৰ দৰে তেওঁ আকৌ টকা বিচাৰি আহিল আমাৰ ককাৰ ওচৰলৈ ককাইকো ভাইকৰ কথা চিন্তা কৰি টকা যোগাৰ কৰি দিলে কিন্তু এই টকা ক'ৰ পৰা আহিছিল জানানে গম নাপাওঁ তেওঁৰ মাটি সম্পত্তি বিক্ৰী কৰি আৰু এনেকৈ মাটি সম্পত্তি বিক্ৰী কৰোঁতে কৰোঁতে আমাৰ হাতলৈ একোৱে নাথাকিল তুমি বিশ্বাস নকৰিবা সুধীৰ ভায়েকক সহায় কৰিবলৈ যাওঁতে আমাৰ আইতাই গহনা পৰ্যন্ত বিক্ৰী কৰি দিছিল আৰু শেষত কি হ'ল জানা কি এটা সময়ত দেৱানন্দ ককা ব্যৱসায় কৰি গজগজীয়া হ'ল ইমানবোৰ টকা লোকচান হোৱাৰ পিছতো ক'ৰ পৰা কেনেকৈ তেওঁ টকা যোগাৰ কৰিলে মই নাজানো এটা সময়ত তেওঁ এজন নাম কৰা ব্যৱসায়ী হ'ল আৰু মোৰ মানে আমাৰ ককা আৰু আইতা বিনা চিকিৎসাত মৰিব লগা হ'ল দুয়োজন মানুহৰ বেমাৰ হোৱাৰ মূল কাৰণ কি আছিল জানানে কি অবতার 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 অৱতাৰ সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো গুড নাইট গোল্ড ফ্লাছ উইথ ভিজিবল ফ্লাছ ভাইপাৰ্ছ আৰু নিহাৰ নেচাৰেলছ হেয়াৰ অইল যিটো কাম আপোনাৰ কমৰত থকা বন্দুকটোৱে কৰিব নোৱাৰে সেইটো কাম ফলা খৰি আৰু জেওৰা খুটিৰে অতি সহজতে কৰি পেলাওঁ মই 31 মে'ৰ পৰা উপভোগ কৰক নিশা 9:30 বজাত আৰু 12 বজাত কেৱল ৰেঙনিত